বৰ্তমান মই উপস্থিত হৈছোঁ কহৰা বনাঞ্চলৰ মিহিমুখ গেটত আৰু মিহিমুখ গেটত ইতিমধ্যে উপস্থিত হৈছেহি দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ আৰু লগত আছে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বন বিভাগৰ শীৰ্ষ বিষয়া সকল ইয়াত দেখিবলৈ পোৱা গৈছে আৰু তেখেতক ইয়ালৈ আদৰি অনা হৈছে আৰু এই মুহূৰ্তত মিহিমুখৰ পৰা তেখেতে কাজিৰঙা কহৰা বনাঞ্চলৰ সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে তেখেত যাব। সেয়া কেমেৰা স্ক্ৰীণত আমি দেখুৱাইছোঁ যে দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰে তেখেতে হাতী চাফাৰী কৰিব আৰু তাৰ কাৰণে হাতী ইতিমধ্যে সাজু কৰা হৈছে আৰু মিহিমুখত যিসকল এডভান্টেজ আছামৰ বাবে যিসকল প্ৰতিনিধি ইতিমধ্যে আহি উপস্থিত হৈছে, ৰাষ্ট্ৰদূত আহিছে কেইবাখন দেশৰ, শ্ৰীলংকা, বাংলাদেশ, নাইজেৰিয়া আদি বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকল আহিছে। গতিকে এই মুহূৰ্তত প্ৰায় 80গৰাকী বিদেশী ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধি ইয়াত উপস্থিত হৈছেহি আৰু এই সকলোখিনিৰ লগত যাব দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন দেশৰ জনপ্ৰিয় এগৰাকী নেতা এছ জয়শংকৰ আৰু নৰেন্দ্ৰ মোদীৰ যিখন কেবিনেট, সেই কেবিনেটৰ অন্যতম এগৰাকী গধুৰ দায়িত্ব বহন কৰা এগৰাকী মন্ত্ৰী আৰু চৰ্চিত মন্ত্ৰী হৈছে এছ জয়শংকৰ আৰু তেখেতে মিহিমুখৰ পৰা তেখেতে হাতী চাফাৰী কৰিব। লগত আমি দেখিবলৈ পাইছোঁ, মই অমৰক দেখুৱাবলৈ অনুৰোধ কৰিম, ইতিমধ্যে হাতীৰ পিঠিত উঠিছে তেখেত আৰু লগত DFO অৰুণ বিঘ্নেশ আছে, কাজিৰঙাৰ DFO, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ DFO অৰুণ বিঘ্নেশে তেখেতৰ লগত সহযোগ কৰিছে আৰু এয়া কেমেৰা স্ক্ৰীণত এয়া দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰে এই কহৰা বনাঞ্চলৰ এই মিহিমুখৰ পৰা তেখেতে ভিতৰৰ সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে আগবাঢ়িছে আৰু আমি দেখিবলৈ পাইছোঁ যে যিসকল প্ৰতিনিধি আহিছে, এই প্ৰতিনিধিসকল আমি অমৰক দেখুৱাবলৈ অনুৰোধ কৰিম যে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ইতিমধ্যে সেই লোকসকলক আদৰণি জনাইছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডক্টৰ সোণালী ঘোষ। ইতিমধ্যে মন্ত্ৰী এছ জয়শংকৰ ইতিমধ্যে প্ৰৱেশ কৰিছে। কিমান ছাৰক আমি এতিয়া এলিফেণ্ট চাফাৰীত কৰাই আছোঁ, তাৰপিছত ছাৰৰ পৰা অপশ্যনটো ল'ম কি ছাৰে কি কৰিব ইচ্ছা আছে সেইটো কৰাই দিম। আৰু কিমানখন দেশৰ প্ৰতিনিধি? 45, more than 45 এতিয়া মোক আপুনি আমি ধন্যবাদ জনাইছোঁ। সঞ্চালকগৰাকী যথেষ্ট ব্যস্ত আৰু ইয়াত আছে গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তক আমি দেখিছোঁ আৰু অমৰক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে যিসকল প্ৰতিনিধি আহিছে সকলে ইতিমধ্যেই দেখুৱাইছোঁ। এয়া কাজিৰঙা কহৰা বনাঞ্চলৰ মিহিমুখৰ গেটত আৰু মিহিমুখৰ গেট ইতিমধ্যেই বিদেশী যিসকল ৰাষ্ট্ৰদূত প্ৰতিনিধি তেখেতসকলৰ লগত এছ জয়শংকৰে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিছে। এয়া পোনপটীয়াভাৱে আমি আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। বিভিন্ন দেশৰ পৰা অহা যিসকল প্ৰতিনিধি আৰু ৰাষ্ট্ৰদূতসকলক আমি দেখিছোঁ। ইয়াত এজনকৈ প্ৰায় ইতিমধ্যে সঞ্চালকে জনাইছে 45খন দেশৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধি, প্ৰায় 80গৰাকী প্ৰতিনিধি ইয়াত কাজিৰঙাত আহি উপস্থিত হৈছেহি। গতিকে তেখেতসকলে কাজিৰঙাৰ এই সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে আগবাঢ়িছে। আৰু এয়া কাজিৰঙাৰ মিহিমুখৰ পৰিৱেশ মই অমৰক দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। Some beautiful words, you know. I spent 5 years in Kenya, so
I've used to be on safaris, but this very close to animals and rhinos, of course. So I'm really happy to be here, and probably I will come back here with my guests. I'm the wife of Polish ambassador, and I just arrived to India 2 weeks ago, so a lot of new experience. Ministry for External Affairs and the Assam authorities for offering us what is, of course, something will remain a lifelong memory from India. We are based in New Delhi, and so with pleasure, but having the advantage now today of seeing Assam and seeing the natural beauty of India and immerse ourselves into this, it's simply breathtaking. And I wish all the animals here, I wish the rhinos, the elephants, long life and good protection. This is original. That's why we came here actually most of the time. We enjoy very much. And we have North Macedonia, South Europe. I am from Italy, and we very much appreciated the rhino diplomacy. And it's nice to go on the elephant because it teaches you to have a slow pace, which is good. Fascinated with this experience and very grateful to our hosts to organize this unique experience. All of us are representatives of our countries to India, but from today we'll be representatives of India to our countries sharing this experience from this morning. We woke up very early in the morning to see this beautiful landscape that you have here in Assam, in this Kaziranga Park. It's amazing. This is really a marvel of the nature. We woke up early in the morning, we took the elephant, our elephant, his name was Rahul. Then we went and saw a group of rhinos, very, very beautiful, like 5 or 6 wild hogs. And one rhino was taking a bath in the mud, and that was very beautiful. We are very happy for this experience. Colombia. Okay, thank you very much. The experience is good. I enjoyed it. Thank you very much for allowing us to come and use your park. I'm from Papua New Guinea, and she is from Solomon Islands, and we just enjoyed it. It was nice. The ride was smooth. So I rode the elephant, flying my flag on India land. It was a beautiful ride. And you see, we are new here, but how you train the elephant to interact with us. We are new human beings. They don't smell us, they don't know us. But how they took us safely for the ride and bring us back. So that is the human and nature coming together. So that is I study about that, but this is my first experience. So hooray India, make it reality, yeah? Walking the talk, they said yesterday. Thank you so much. एक्सपीरियंस बहुत अच्छा रहा कि बहुत नज़दीक गए, राइनो भी दिखाई दिया, वाटर बफलो भी था, डियर भी था, तो हमारे लिए तो माने जो हम किताब में देखते हैं या कभी फिल्म में देखते हैं, बहुत अद्भुत एक्सपीरियंस था। अभी ने जो जॉर्जिया के एम्बेसडर थे तो उन्होंने कहा देखिए ये हफ्ते हम महाकुंभ भी गए और फिर यहाँ भी आ गए, तो मेरे लिए तो बस तो बहुत सचमुच बहुत अच्छा रहा। तो see, I'm very happy to see now a lot of tourists are growing. We are of course here for Advantage Assam. We are going to Guwahati after this. So we want to get more North Assam and Northeast states, give it a higher profile, get more international interest, more tourists, more investors. So I think it's a very, very good direction, and to see this early morning, it's a great way to start a day. बता रहे थे मुझे कि इस साल I think already 3 lakhs they have already crossed. तो अच्छा, it's a good trend that क्योंकि प्रधानमंत्री कहते हैं इवन विद इन कंट्री कि हम सबको अलग अलग स्टेट जाना चाहिए, देखना चाहिए, क्योंकि हमारे यहाँ इतना सारा नेचुरल टूरिज्म भी है और क्रिएटिव टूरिज्म भी है, तो अच्छी बात। तो আজি एक्सटर्नल अफेयर्स मिनिस्टार জয়শংকৰজী আহিছে, তেখেতৰ লগত
45খন কাণ্ট্ৰি এম্বেচেডৰ আহিছে এটা সুকীয়া পৰিৱেশ সৃষ্টি হৈছে আমি ভাবোঁ যে এই টুৰিজিম ইণ্ডাষ্ট্ৰিটো এটা নতুন গতি পাব বিশেষকৈ কাজিৰঙাত চাওক এডভান্টেজ আসামত অংশগ্ৰহণ কৰিবলৈকে তেখেতসকল আহিছে নিশ্চয় মই ভাবোঁ যে ৰাজ্যখন উপকৃত হ'ব এটা সুন্দৰ পৰিৱেশ আপুনি দেখিছে অসমৰ পৰিৱেশ সুস্থিৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা এডভান্টেজ আসামো আৰম্ভ হৈছে এডভান্টেজ আসাম এটা নতুন ৰূপ দিব নতুন গতি দিব 2.0 আপোনালোকে দেখিছে আৰু ঝুমুৰ অনুষ্ঠিত হ'ব দুটা মিলাই পেলাই এটা অসমত ভাল সুন্দৰ পৰিৱেশ হৈছে আমি বিচাৰিছোঁ যে বিদেশী বিনিয়োগ হওক দেশৰ মানুহ বিনিয়োগ কৰক অসমত আৰু অৰ্থনৈতিকভাৱে অসমখন স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এটা বৃহৎ ভূমিকা ল'ব কৃষি ক্ষেত্ৰতে নহয় অন্যান্য ক্ষেত্ৰতো যদি থাকে বিনিয়োগ তেতিয়াহ'লে হ'ব আমাৰ সৰু ৰাজ্য তাতে যদি অৰ্থনৈতিকভাৱে আমি শক্তিশালী হ'ব পাৰোঁ নিশ্চিতভাৱে ভাল হ'ব আৰু পৰিৱেশটো এটা ভাল পৰিৱেশ আপুনি দেখিছে অসমৰ ৰাইজলৈ ধন্যবাদ অসমৰ ৰাইজে যথেষ্ট সহযোগ কৰিছে এটা আন্দোলন বিবৰ্জিত পৰিৱেশ আৰু যিসকলে আন্দোলন কৰিছে তেওঁলোকৰ এইবিলাক সমস্যা সমাধান হ'ব কালি কোনোবাই কৈছে এফালে আন্দোলনটোক বৰ প্ৰাধান্য দি থাকিলে সুবিধা হ'ব এতিয়া আন্দোলন কৰিব লগা পৰিৱেশে নাই কিবা যদি দাবী হৈছে সেই দাবীখিনি পূৰণ হৈ গৈছে গতিকে আন্দোলন কৰিয়ে দাবীটো পূৰণ কৰিব লাগিব তেনেকুৱা কথা নাই গতিকে ভাল পৰিৱেশ আছে এইটো আমি ভাল পাইছোঁ যে ৰাইজে যথেষ্টখিনি সহযোগ কৰিছে হ'ব এটা ইতিবাচক চিন্তাৰে আগবাঢ়িব লাগিব আৰু কাজিৰঙা গোটেই সমগ্ৰ বিশ্বত এতিয়া যাব তেওঁলোকে কিমান ভাল পাইছে নামাৰ পিছত আপোনালোকে নিজে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত